নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু কেমেৰা পাৰ্চন বৈদ্যুৎ ভূঞাৰ সহযোগত মই বিকাশ। প্ৰিয় দৰ্শকসকল, আপোনালোক জ্ঞাত যে 2 মে'ত পঞ্চায়ত নিৰ্বাচন আৰু আমি আজিৰ পৰা আৰম্ভ কৰিছো হাতে বাটে। আমি আহি থাকোতে পথত গৈ থাকোতে যাক যেনেকে লগ পাওঁ পুৰুষ মহিলাক তেখেতসকলৰ আমি মনোভাৱ জানিবলৈ চেষ্টা কৰিছো আৰু আহি থাকোতে 4 গৰাকী মহিলাক আমি লগ পালো। তেখেতসকলে এটা সকামলৈ আহি আছিলে। আমি গাড়ী ৰখাই তেখেতসকলৰ অনুভৱখিনি জানিবলৈ চেষ্টা কৰিছো। 2 মে'ত পঞ্চায়ত নিৰ্বাচন, এইবাৰ ভোট দিবলৈ কেনেধৰণে প্ৰস্তুত হৈছে? এই প্ৰস্তুত আমি কেনেকৈ হ'ম আৰু মুঠতে আমাৰ এতিয়া মানে আমি এজিপি হওক বা যিয়ে নহওক আমি কোনো দলৰ মানে আমি আগতে যি কিবা এটা পালোঁ, এতিয়া আমি তেনেকৈ ধৰি লওক আমি অৰুণোদয়টো পালোঁ আগত, কিন্তু এতিয়াও মানে আমাৰ কাটিছে। কোনে কাটিছে আমি নাজানো। আপোনাৰ অৰুণোদয়টো কাটি দিলে। তাৰপিছতে আমি মানে এতিয়া আমাৰ ঘৰত এজন লেঙেৰা মানুহ আছে। লেঙেৰা মানুহজনেতো আমাৰ ঘৰ এটা পাব লাগে। আমাৰ এতিয়া আমাৰ লগতে থাকে। আমি এতিয়া কেনেকৈ নহবা মানুহটো আমাৰ ল'ৰা এটা আছে, সেই ল'ৰাটো আপোনাৰ অৰুণোদয়টো কোনে কাটি দিলে? কোনে কাটিলে নাজানো নহয়। এতিয়া কোনটো পাৰ্টিয়ে কাটিছে কেনেকৈ জানিম সেইবিলাক আমি এইবাৰ কি ক'ব? এইবাৰ পঞ্চায়ত নিৰ্বাচনত ভোট দিবলৈ ভোট আমি যাকে মন যায় তাকে দিম। মুঠতে আমাৰ কোনো পাৰ্টি বুলি কথা নাই। মুঠতে আমাক বস্তু আমি যিটো পাইছিলো সেইটোতে কাটিছে বুলি শুনিছো, কিন্তু আমাৰ এতিয়া আমি আগতে পাই থকা মানুহক কাটিছে, কিন্তু কোনে কাটিছে আমি সেইটো কথা নাজানো। সেইটো আমি বাৰু আমাক সোমাব বা সোমাইছে বা সোমাব এনেকৈ বুলি ভাবিয়ে আছো, কিন্তু এতিয়া আমাৰ পাছত কি হ'ব, পাছত বাৰু আমাৰ সোমাই নোসোমায় সেইটো লাগিব নহয়, হয় নহয়? আৰু আমাৰ বিকলাংগ মানুহজনে ঘৰ এটা পাব লাগে নালাগে সেইটোতো আমাক বিচাৰ কৰিব লাগে। ভোটটো বিচাৰি আহিলে নহ'ব নহয়। ঘৰ দুৱাৰ মুখে মুখে ভোটটো দিয়ক, আমুকত দিব তামুকত দিব বুলি কাগজখন পেলাই থৈ গ'লে হ'ব জানো? কেতিয়াওতো নহ'ব। গতিকে বিকলাংগ মানুহজনে আমাৰ এতিয়া আগতে ধৰি লওক তেওঁ বিকলাংগ অফিচৰ পৰা কিবা এটা পায়, সেইটো আমি সেইটো পইচা তেওঁ ঘৰ এটা বনাব নোৱাৰে নহয়। পইচা 1000 বা 1200 দিছে। এইবাৰ যিসকলে কাটিছে বুলি সন্দেহ কৰিছে তেওঁলোকে যেতিয়া ভোট বিচাৰি আহিব কি ক'ব? তেওঁলোকক আমি কি ক'ম? মুঠতে আমি ক'বলগীয়া একো নাই। মুঠতে আমাৰ মন য'তে যায় আমি ত'তেহে ভোট দিম। কি ক'ব? মই এটা কথাই ক'ম, 2018 চনৰ পৰা মই অৰুণোদয় পাই আছিলোঁ। মোৰ মানুহজন 14 চনত ঢুকাইছে। 15 চনৰ পৰা বিধৱা পেঞ্চন পালোঁ। 18 চনৰ পৰা মই অৰুণোদয় পাই আছিলোঁ। এতিয়া অৰুণোদয় এইবছৰ কাটি দিলে। মোৰ ভাগত অৰুণোদয় কাটি দিলে। মই ভোট বিচাৰি অহাজনক এষাৰ কথাই সুধিম যে নাই মোক ঘৰ দিলে, নাই লেট্ৰিন দিলে, মোক কি দিলে? একো নিদিলে। লাষ্টত মোৰ অৰুণোদয়টো কাটি দিলে। মই কেনেকৈ চলিম? আপোনালোকৰ পৰিয়ালত কোন কেনেকৈ আছে? মোৰ পৰিয়ালৰ ল'ৰা 2টা, বোৱাৰী আছে, বাকী মই আছোঁ। আপোনাৰ অৰুণোদয়টো কাটি দিছে? অৰুণোদয় মোক কাটি দিলে, নাম নাই অৰুণোদয়। যোৱাবাৰ যিখন পঞ্চায়ত আছিলে সেই পঞ্চায়তখনৰ সন্দৰ্ভত আপুনি কি ক'ব? তেখেতলোকৰ প্ৰতি কাম কাজত ভাল পাইছিলে নে বেয়া পাইছে? ভাল পাইছিলোঁ বুলিও ক'ব নোৱাৰোঁ। সন্তুষ্ট হৈ আছিলোঁ অৰুণোদয়টো পাই। বেলেগ বস্তুটো মোক একো নাই দিয়া। তাৰমানে ঘৰ বনালোঁ কষ্ট কৰি, লেট্ৰিন বনালোঁ, সেইকাৰণে নিদিয়ে নালাগে বাৰু, সেইবোৰ বাদ দিলোঁ। হোৱা মানুহক নিদিয়ে। 2টা ল'ৰা এটা বিয়া পাতিলোঁ, এটা বিয়া পতা নাই কাৰণে নাই দিয়া বাৰু বিয়া নপতাটোৰ কাৰণে। এতিয়া অৰুণোদয়টো মোক কেলৈ কাটি দিলে? এইবাৰ যেতিয়া ভোট বিচাৰি আহিব তেওঁলোকক কি ক'ব? মই তেখেতসকলক সুধিম যে আপোনালোকে মোক কি দিলে? আপোনালোকেতো মোক একো নিদিলে। এতিয়া চৰকাৰে দিয়া লেট্ৰিন কেনেকুৱা, ঘৰ কেনেকুৱাটো চিনি পাব নাপায়? দিয়া কিবা চিন আছে নাই আপোনালোকে চাই লওক বোলো। যদি তাকে চিন্তা কৰি চাই কিবা দিম বুলি কয় মই তেতিয়া ভোট দিম, নহ'লে মই ভোট দিবলৈ নাযাওঁ। কি ক'ব? কি ক'ম মানে এতিয়া পাই থকা অৰুণোদয়টো এতিয়া কাটিছে আৰু ক'বলগীয়া কি আছে? এতিয়া আমি যোগ্যতা বুলিয়েতো পাই আছিলোঁ, এতিয়া আকৌ মাজতে অযোগ্য বুলি কাটি দিছে। যোৱাবাৰ যিখন পঞ্চায়ত আছিলে সেই পঞ্চায়তখনৰ কাম কাজত আপুনি সন্তুষ্ট নে বিতুষ্ট? বিভাগে সন্তুষ্ট, কিন্তু এতিয়া কেলে অৰুণোদয়টো কাটি দিলে সেইটোহে মই ভাবি পোৱা নাই। এইবাৰ যেতিয়া ভোট বিচাৰি আহিব কি ক'ব? কি ক'ম আৰু, যি আমি প্ৰাৰ্থী সেইবোৰ চাবলৈ নাই, যি যোগ্যতা মানুহ চাইহে আমি ভোট দিম আহিলেও। কি ক'ব? ময়ো অৰুণোদয় পাইছিলোঁ, 850 টকা দি থৈ তাৰপৰা কাটি দিলে। তাৰপৰা মা শাহু মাও অসুখীয়া, মা নামতে দিবলৈ ক'লোঁ। মই যদি নাপাওঁ মা নামতে দিয়ক, তেতিয়া মা নামো নাপায় বুলি ক'লে। এইবাৰ ভোট দিবলৈ কেনেধৰণে প্ৰস্তুত হৈছে? ভোট দিবলৈ যাকে যোগ্য বুলি ভাবোঁ আৰু সেইটো সময়ত পাৰ্টি নহয় মানে পাৰ্টি নহয় মানে পাৰ্টি চাই নিদিয়ে, প্ৰাৰ্থী চাই দিয়ে। পাৰ্টি চাই ভিতৰত কেই নম্বৰ? মই 3হে দিম। মোৰ সেই 3 দিবলৈহে মন আৰু মোৰ 3ত কমে 2লৈহে যাবলৈ মন গৈছে। সকলে হেৰুৱাইছে অৰুণোদয়, এখেতসকলে পোৱা নাই আৱাস গৃহ। গতিকে এইবাৰ এখেতসকলে মনত যথেষ্ট ক্ষোভ পুহি অনাগত পঞ্চায়ত নিৰ্বাচনত ভোটদানৰ বাবে প্ৰস্তুত হৈছে। আমি দেখুৱাই যাম এনেধৰণৰ জনতাৰ মনোভাৱ। আপোনালোকে চাই থাকিব আসাম লাইভ 7। আপুনি আপোনাৰ সন্তানক কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব সেই বিষয়ে হয়তো পৰিকল্পনা কৰি আছে। এখন উন্নত পৰ্যায়ৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ বাবে আপুনি শিৱসাগৰ জিলাৰ বৃহত্তৰ আমগুৰি অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আমগুৰি মহাবিদ্যালয়খনক নিৰ্বাচন কৰিব পাৰে। এই মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত
সপ্তম আৰু দ্বিতীয় স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান আৰু সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আমগুৰি মহান মনীষীসকলৰ অক্লান্ত শ্ৰম আৰু ত্যাগৰ বিনিময়ত 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি সাফল্যৰ বতৰা লৈ ভৱিষ্যতৰ দিশে আগবাঢ়িছে। পঢ়া শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি, ল'ৰা আৰু ছোৱালীক পৃথক পৃথক NCCৰ সুবিধা মহাবিদ্যালয়খনৰ ইতিবাচক দিশ। ৰাষ্ট্ৰীয় মূল্যায়নৰ প্ৰত্যয়ন পৰিষদ নাকৰ দ্বাৰা A গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনিও সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে।